আপুনি নিট ইউজি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে নেকি? ভৱিষ্যতে নিজকে এজন সুদক্ষ চিকিৎসক হিচাপে গঢ় দিব বিচাৰিছে নেকি? তেনেহ'লে আপোনাৰ বাবে আহি পৰিছে এক সোণালী সুযোগ। নিট ইউজি শিক্ষাৰ্থীসকলৰ বাবে আমিনা হাজৰিকা মেমৰিয়েল ফাউণ্ডেশ্যনৰ অধীনস্থ কম্পিটিটিভ পইণ্ট কেৰিয়াৰ একাডেমীয়ে বিনামূলীয়া পাঠ্যক্ৰমৰ লগতে 30খনকৈ সম্পূৰ্ণ বিনামূলীয়া আৱাসিক আসনৰ ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৱে জনোৱা মতে এই আসনসমূহ মেধাৰ ভিত্তিত নিৰ্বাচন কৰা হ'ব। মেইন উদ্দেশ্যটো ইয়াতে যিটো আমাৰ এই আমিনা হাজৰিকা মেমৰিয়েল ফাউণ্ডেশ্যন খোলাৰ মেইন উদ্দেশ্য আছিল যে ইয়াত মই শিক্ষা, তাৰপিছত স্বাস্থ্য, এডুকেশ্যন, হেল্থ, ৰিলিফ আৰু ওমেন এম্পাৱাৰমেণ্ট এই চাৰিটা বস্তু মই মেইনলি জোৰ দিব আহিছিলোঁ। কিন্তু যদিও এই কোচিংখন খোলোতে যদিও মোৰ ওমেন এম্পাৱাৰমেণ্টটো এটা মেইন এইম আছিল, কোচিংখন খোলোতে ইমিডিয়েটলি মই ইয়াত অকল ল'ৰাই ল'ব লগা হৈছিল, ল'ৰাই এখানেই ল'ব লগা হৈছিল যে মোক বহুতে ক'লে যে কোনো এটা কোচিং ইনষ্টিটিউট খুলিলে যদি তাত ৰেচিডেঞ্চিয়েল কৰা নহয়, গতিকে তাৰ পৰা ইমান ভাল ফল আশা কৰিব নোৱাৰি। সেইকাৰণে ৰেচিডেঞ্চিয়েল কৰিব লগা হ'লে মোৰ ইয়াতে ছোৱালী ৰখাৰ তেনেকৈ বিশেষ সুবিধা নাই। সেইটো কাৰণে প্ৰথম পদক্ষেপ হিচাপে আমি এইবাৰ অকল 30জন ল'ৰাক বিনামূলীয়াকৈ ইয়াত ট্ৰেইনিং কোচিং দিয়াৰ এটা প্লেন লৈছোঁ আৰু অহা বছৰ যদি তাৰ আগন্তুক বৰ্ষবিলাকত চেষ্টা কৰিম যাতে আমি ইয়াতে ইকুৱেলি ছোৱালীবোৰ যাতে কোচিং দিব পাৰোঁ, তেওঁলোকৰ কাৰণেও ৰেচিডেঞ্চিয়েলৰ ব্যৱস্থা কৰিব পাৰোঁ, এইবিলাকৰ কাৰণে চেষ্টা কৰা হ'ব। নিৰ্বাচিত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ বিনামূলীয়া কোচিঙৰ লগতে আৱাসনৰ সুবিধাও লাভ কৰিব। তাৰোপৰি প্ৰতিষ্ঠানটোৱে জনোৱা মতে শিক্ষাৰ্থীসকলৰ বাবে নতুন নিট পেটাৰ্ণ অনুসৰি সাপ্তাহিক পৰীক্ষা, অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ তত্বাৱধানত নিয়মীয়া অনুশীলন আৰু ব্যক্তিগত ডাউট ক্লিয়াৰিং ছেছনৰ ব্যৱস্থা কৰা হ'ব। অহা জুলাই মাহৰ 12 তাৰিখে দিনৰ 12 বজাৰ পৰা 2 বজাৰ ভিতৰত গুৱাহাটী ধুবুৰী বদৰপুৰত অনুষ্ঠিত হ'ব নিট ইউজি 2026ৰ প্ৰৱেশিকা পৰীক্ষা। পৰীক্ষাত উত্তীৰ্ণসকলে মেৰিট বেচিছত লাভ কৰিব বিনামূলীয়া পাঠ্যক্ৰমৰ লগতে আৱাসিক আসনৰ সুবিধা। উল্লেখ্য যে দৰিদ্ৰ আৰু মেধাৱী শিক্ষাৰ্থীসকলক চিকিৎসক হোৱাৰ সপোন পূৰণত সহায় কৰাৰ উদ্দেশ্যেই এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি CPCA জানিবলৈ দিয়ে। CPCA এইটো এটা আমাৰ খুব সুন্দৰ এটা প্লেটফৰ্ম। আমি পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰিছোঁ এটা ফাউণ্ডেশ্যন, আমিনা হাজৰিকা মেমৰিয়েল ফাউণ্ডেশ্যনৰ অধীনত। এই ফাউণ্ডেশ্যনৰ অধীনত বিভিন্ন ছ'চিয়েল ৱৰ্ক কৰা যাব। তাৰে ভিতৰত অন্যতম হৈছে শিক্ষাৰ দিশত আমি কেনেকৈ যিখিনি মেধাৱী আৰু যিখিনি আৰ্থিকভাৱে অকণমান দুৰ্বল যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোকে এটা সুযোগ পাব যে অইল ছুপাৰ 30 বা আপোনালোকে ছুপাৰ 30 কনচেপ্ট জানে, তেনেকুৱাকৈ আমি সম্পূৰ্ণ ৰেচিডেঞ্চিয়েল মানে ইয়াতে আপোনাৰ থকা খোৱা ব্যৱস্থা কৰি 24/7 ষ্টুডেণ্টছখিনিক আমি গাইডেঞ্চ দিব পৰাকৈ 24/7 উইথ মেণ্টৰশ্বিপ আমি ইয়াত এটা প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ। জুলাই 12 তাৰিখে তাৰ স্ক্ৰিনিং টেষ্ট হ'ব। প্ৰচেছটো কি হয়, কেনেকৈ এপ্লাই কৰিব, আৰু ষ্টুডেণ্টছ আমি প্ৰথম বেটছৰ কাৰণে কেৱল বয়জৰ কাৰণে আমি এই সুযোগ অফাৰ কৰিছোঁ। পৰৱৰ্তী সময়ত গাৰ্লছৰ কাৰণেও আমি সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিম। ইচ্ছুক শিক্ষাৰ্থীসকলে অধিক তথ্যৰ বাবে গুৱাহাটীৰ নুনমাটিত অৱস্থিত প্ৰতিষ্ঠানটোৰ কাৰ্যকৰ্তাসকলৰ সৈতে 7006274669 অথবা 9435108224 নতুবা 9181551785 নম্বৰত যোগাযোগ কৰিব পাৰে। গতিকে পলম নকৰি শীঘ্ৰেই যোগাযোগ কৰক কম্পিটিটিভ পইণ্ট কেৰিয়াৰ একাডেমীৰ সৈতে। আমিনা হাজৰিকা মেমৰিয়েল ফাউণ্ডেশ্যন। আমিনা হাজৰিকা অসমৰ ফাৰ্ষ্ট মুছলিম লেডি MA কেলকাতা ইউনিভাৰ্চিটিৰ পৰা কৰিছিল আৰু তেওঁ লেডি কিং কলেজত প্ৰফেচাৰ আছে। তেওঁৰ ফেমিলিৰ পৰা নতুনকৈ 2026 নিটৰ যিবিলাক ষ্টুডেণ্ট
এবাৰ মাৰ্ক এইবাৰ পাইছে তেখেতৰ কাৰণে এটা গোল্ডেন চান্স আমি দি আছোঁ যে সিহঁতৰ ফ্ৰী কোচিং ফ্ৰী লজিং এবং গুৱাহাটীৰ টপ ফেকাল্টিবিলাকে সিহঁতক মানে হেৰি কৰিব যাতে অহা বছৰ সিহঁতে নীট ক্ৰেক কৰিব পাৰে সেই আশা লৈ পেলাই আমিনা হাজৰিকা মেমৰিয়েল ফাউণ্ডেশ্যনে গৰীব মেধাৱী ষ্টুডেণ্টৰ কাৰণে গুৱাহাটীত এটা নুনমাটি ভাৰত পেট্ৰলিয়ামৰ অপজিট ছাইডত আমাৰ এটা চেণ্টাৰ খোলা হৈছে এইটো টোটেলি ৰেচিডেঞ্চিয়েল এবং সেই ৰেচিডেঞ্চিয়েলতে টপ ক্লাছ টিচাৰবিলাক ফেকাল্টিবিলাকে এই ষ্টুডেণ্টখিনিক মানে পঢ়াৰ গোটেই দায়িত্ব ব্যৱস্থা কৰিব